হয়তো এটা পৰিয়ালৰ বাবে ইয়াতকৈ বেয়া খবৰ একো হ'ব নোৱাৰে। দীৰ্ঘদিনীয়া কষ্ট, ত্যাগ, অধ্যয়ন আৰু অধ্যৱসায়ৰ বলত বিশ্বৰ অন্যতম কঠিন পৰীক্ষা হিচাপে পৰিচিত UPSCত উত্তীৰ্ণ হৈ চাকৰি জীৱন আৰম্ভ কৰাৰ ঠিক আগমুহূৰ্ততে প্ৰাণ হেৰুৱালে এগৰাকী কৃতি যুৱকে। কৰ্ণাটকত সংঘটিত হোৱা এই ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সমান্তৰালকৈ শোকৰ ছাঁ পেলাইছে। দীৰ্ঘদিনীয়া তপস্যাৰ অন্তত IPS হিচাপে নিযুক্তি লাভ কৰিছিল হৰ্ষবৰ্ধন নামৰ এই মেধাৱী যুৱকগৰাকী। নিযুক্তিৰ পাছতেই তেওঁ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্তব্যৰ বাবে সাজু হৈছিল। আনুষ্ঠানিকভাৱে নতুন কৰ্তব্যস্থলীলৈ যোগদান কৰিবলৈ যোৱাৰ সময়তে ঘটিল সেই অঘটন। দেশমাতৃক সেৱা কৰাৰ তেওঁৰ সপোন হৈ ৰ'ল। এক ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়িলে হৰ্ষবৰ্ধনৰ প্ৰাণ। প্ৰশিক্ষণ সামৰি কৰ্ণাটকৰ IPS বিষয়া হৰ্ষবৰ্ধনে হাছান জিলাত প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণৰ বাবে গৈছিল। সেই সময়তে সংঘটিত হয় এই কৰুণ ঘটনা। মৃত্যুৰ সময়ত নৱনিযুক্ত IPS হৰ্ষবৰ্ধনৰ বয়স আছিল মাত্ৰ 26 বছৰ। মধ্যপ্ৰদেশৰ বাসিন্দা হৰ্ষবৰ্ধন আছিল কৰ্ণাটক কেডাৰৰ 2023 বেটছৰ IPS বিষয়া। আৰক্ষীয়ে প্ৰকাশ কৰা মতে হৰ্ষবৰ্ধনে যিখন গাড়ীৰে যাত্ৰা কৰিছিল সেই বাহনখনৰ টায়াৰ ফাটি যোৱাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই হৰ্ষবৰ্ধন গৈ থকা বাহনখন পথৰ কাষৰ এটা ঘৰত খুন্দা মাৰি পাছত আকৌ গছত খুন্দা মাৰে। ইয়াৰ পিছত বাহনখনত থকা হৰ্ষবৰ্ধনে মূৰত অতি গুৰুতৰভাৱে আঘাত পায় আৰু তাৰ পাছতেই হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও হস্পিতালতে শেষ নিশ্বাস ত্যাগ কৰে নৱনিযুক্ত IPS হৰ্ষবৰ্ধনে। হয়তো এটা পৰিয়ালৰ বাবে ইয়াতকৈ বেয়া খবৰ একো হ'ব নোৱাৰে। দীৰ্ঘদিনীয়া কষ্ট, ত্যাগ, অধ্যয়ন আৰু অধ্যৱসায়ৰ বলত বিশ্বৰ অন্যতম কঠিন পৰীক্ষা হিচাপে পৰিচিত UPSCত উত্তীৰ্ণ হৈ চাকৰি জীৱন আৰম্ভ কৰাৰ ঠিক আগমুহূৰ্ততে প্ৰাণ হেৰুৱালে এগৰাকী কৃতি যুৱকে। কৰ্ণাটকত সংঘটিত হোৱা এই ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সমান্তৰালকৈ শোকৰ ছাঁ পেলাইছে। দীৰ্ঘদিনীয়া তপস্যাৰ অন্তত IPS হিচাপে নিযুক্তি লাভ কৰিছিল হৰ্ষবৰ্ধন নামৰ এই মেধাৱী যুৱকগৰাকী। নিযুক্তিৰ পাছতেই তেওঁ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্তব্যৰ বাবে সাজু হৈছিল। আনুষ্ঠানিকভাৱে নতুন কৰ্তব্যস্থলীলৈ যোগদান কৰিবলৈ যোৱাৰ সময়তে ঘটিল সেই অঘটন। দেশমাতৃক সেৱা কৰাৰ তেওঁৰ সপোন হৈ ৰ'ল। এক ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়িলে হৰ্ষবৰ্ধনৰ প্ৰাণ। প্ৰশিক্ষণ সামৰি কৰ্ণাটকৰ IPS বিষয়া হৰ্ষবৰ্ধনে হাছান জিলাত প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণৰ বাবে গৈছিল। সেই সময়তে সংঘটিত হয় এই কৰুণ ঘটনা। মৃত্যুৰ সময়ত নৱনিযুক্ত IPS হৰ্ষবৰ্ধনৰ বয়স আছিল মাত্ৰ 26 বছৰ। মধ্যপ্ৰদেশৰ বাসিন্দা হৰ্ষবৰ্ধন আছিল কৰ্ণাটক কেডাৰৰ 2023 বেটছৰ IPS বিষয়া। আৰক্ষীয়ে প্ৰকাশ কৰা মতে হৰ্ষবৰ্ধনে যিখন গাড়ীৰে যাত্ৰা কৰিছিল সেই বাহনখনৰ টায়াৰ ফাটি যোৱাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই হৰ্ষবৰ্ধন গৈ থকা বাহনখন পথৰ কাষৰ এটা ঘৰত খুন্দা মাৰি পাছত আকৌ গছত খুন্দা মাৰে। ইয়াৰ পিছত বাহনখনত থকা হৰ্ষবৰ্ধনে মূৰত অতি গুৰুতৰভাৱে আঘাত পায় আৰু তাৰ পাছতেই হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও হস্পিতালতে শেষ নিশ্বাস ত্যাগ কৰে নৱনিযুক্ত IPS হৰ্ষবৰ্ধনে।